আজি মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ উন্নয়ন সমিতিৰ লগতে পূৰ্বোদয় মাৰোৱাৰী সন্মিলন মহাবিদ্যালয়খনৰ অধ্যক্ষকে প্ৰমুখ কৰি সমূহ কৰ্মচাৰীবৃন্দ আৰু পৰিচালনা সমিতিৰ সভাপতিকে প্ৰমুখ কৰি পৰিচালনা সমিতিৰ লোকসকলৰ উপস্থিতিত চিন্তন বৈঠক প্ৰথমখন অনুষ্ঠিত হয়। ইতিমধ্যে আপোনালোকে গম পায় যে বৰ্তমান অসম চৰকাৰে প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈকে বিভিন্ন পৰ্যায়ত বিদ্যালয়সমূহ একত্ৰীকৰণ কৰিছে। আৰু ইয়াৰ ভিতৰত মহাবিদ্যালয়ৰ ক্ষেত্ৰত অসমৰ প্ৰায় ৭৯খন মহাবিদ্যালয় একত্ৰীকৰণ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰে ভিতৰত গোটেই অসমত ৩খন বাণিজ্য মহাবিদ্যালয়ৰ নাম অন্তৰ্ভুক্ত হৈছে। তাৰে ভিতৰত মৰাণ বাণিজ্য মহাবিদ্যালয় নামটো উল্লেখিত হৈছে। গতিকে আমি দুখেৰে জনাব বিচাৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি যে প্ৰয়াতৰ স্বৰ্গীয় ৰাম কুমাৰ আগৰৱালাৰ মৰাণৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তেখেতৰ প্ৰচেষ্টাত ১৯৯৩ চনতে মৰাণ বাণিজ্য মহাবিদ্যালয় প্ৰতিষ্ঠা লাভ কৰিছিলে। আৰু ই এটা মৰাণৰ বহুমূলীয়া সম্পদ হয়। আৰু বৰ্তমান যি সময় যি যুগ সেই যুগৰ লগত খাপ খাবৰ কাৰণে বাণিজ্য বিভাগটো অতি প্ৰয়োজনীয়। বৰ্তমান ডিজিটেল দিনত বাণিজ্য শাখাই প্ৰতিজন শিক্ষাৰ্থীক এটা ভৱিষ্যতৰ সুন্দৰ পথ দিব পৰা এটা পথ আছে। গতিকে তেনেকুৱা এখন বাণিজ্য মহাবিদ্যালয়ে একত্ৰীকৰণ কৰা বা বন্ধ হোৱাৰ কথাটো আচলতে মৰাণবাসীৰ বাবে দুৰ্ভাগ্যজনক। সেয়েহে আজি কিছু মাহৰ আগত অসম চৰকাৰে এই ৭৯খন মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে পৰিচালনা সমিতিৰ সভাপতিক নিমন্ত্ৰণ কৰি পঠাইছিলে আৰু তেওঁলোকে তাত জনাইছে যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি হ'ব লাগিব, ৫০০ৰ ভিতৰত হ'ব লাগিব। গতিকে আমাৰ মৰাণ বাণিজ্য মহাবিদ্যালয়ত বৰ্তমান ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ প্ৰায় ১০০ ওচৰত। তেনেস্থলত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কেনেকৈ বৃদ্ধি কৰিব পাৰি আৰু কলেজখনৰ আন্তঃগাঁথনিকে প্ৰমুখ কৰি কি ধৰণে কলেজখনৰ কথা উন্নয়নৰ কথা চিন্তা কৰিব পাৰি, কাৰণ ই এটা মৰাণৰ ডাঙৰ সম্পদ। আৰু গতিকে এই সম্পদটো ৰক্ষা কৰিবৰ কাৰণে আজি চিন্তন বৈঠকত মৰাণৰ বিশিষ্ট ব্যক্তিসকল, পৰিচালনা সমিতিৰ সভাপতি, মহাবিদ্যালয়ৰ অধ্যক্ষৰ উন্নয়ন সমিতিৰ সভাপতিকে প্ৰমুখ কৰি সভাপতি, সম্পাদক, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি, সাংবাদিকসকলে অংশগ্ৰহণ কৰে। আৰু পৰৱৰ্তী সময়ত আমি ছাত্ৰ ছাত্ৰীসকলক সেই বিদ্যালয়খনৰ সেই মহাবিদ্যালয়খনত পঢ়াৰ কেনেকৈ আমি পথটো সুগম কৰিব পাৰোঁ। গতিকে মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এটা আহ্বান জনাম, সমূহ মৰাণবাসী ৰাইজক, আহক আমি একেলগে সকলোৱে ওলাই আহি আপোনালোকৰ সকলোৰে সহযোগিতাত আমাৰ প্ৰত্যেকৰে প্ৰচেষ্টাত মহাবিদ্যালয়খনলৈ কেনেকৈ আমি বিজ্ঞান শাখাৰ কাৰণে আমি বা কলা শাখাৰ যিসকল ছাত্ৰ ছাত্ৰীৰ বাণিজ্য শাখাত পঢ়াৰ মন থাকে, ইয়াৰ উপৰিও সেইসকলক কেনেকৈ আমি সেইখন মহাবিদ্যালয়লৈ আমি পাঠদান কৰিবৰ কাৰণে নিব পাৰোঁ, এই প্ৰচেষ্টাটো সকলোৱে যাতে আমি লওঁ। আৰু লগতে এই কথাটো আহ্বান জনাম, এই বৃহত্তৰ অঞ্চলৰ ৰাজগড়কে প্ৰমুখ কৰি খোৱাং বা মৰাণ জুনিয়ৰ একাডেমি কলেজ, মৰাণ হাই ছেকেণ্ডেৰী যিসকল কিছুদিনৰ পিছত যিহেতু ফলাফল ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক, গতিকে মই সকলো শিক্ষাৰ্থীকে আহ্বান জনাম আপোনালোকেও আগবাঢ়ি আহক যে মৰাণ বাণিজ্য মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে এটা সুন্দৰ পৰিৱেশ আছে। আৰু আপোনালোকে আমাৰ দেশৰ সম্পদ, আৰু এই সম্পদৰ যোগেদি আমি যি আমাৰ বাণিজ্য মহাবিদ্যালয়ৰ সম্পদ, সেই সম্পদটো আমি ৰক্ষা কৰিব লাগিব, তাত ভাল শিক্ষা গ্ৰহণ কৰাৰ সুবিধা পাব। গতিকে ইতিমধ্যে বহু ব্যক্তিয়ে তাত সহায় আগবঢ়াইছে। ইতিমধ্যে আমাৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ যতীন চুতীয়া ছাৰে এটা কম্পিউটাৰ আগবঢ়াইছে। ঠিক তেনেকৈ পৰিচালনা সমিতিৰ উন্নয়ন সমিতিৰ যুটীয়া সম্পাদক আমাৰ বিমল আগৰৱালা আৰু তলিতকৈ চেতিয়া ডাঙৰীয়া ৫,০০০ টকাকৈ স্কলাৰশ্বিপ দিয়াৰ কথা ঘোষণা কৰিছে। আৰু মই নিজেও ৫,০০০ টকা এটা মেধাসম্পন্নৰ ছাত্ৰ বা ছাত্ৰীক স্কলাৰশ্বিপ দিম বুলি তাত ঘোষণা কৰিছোঁ। দ্বিতীয়তে আমাৰ তাৰ ছাত্ৰী হিমাশ্ৰী ছাত্ৰী, তেখেতৰ অভিভাৱকেও তাত ৫,০০০ টকা এটা স্কলাৰশ্বিপ দিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আমি সকলোৰে প্ৰচেষ্টাত যিকোনো বিকল্পৰ পথেৰে যাতে আমি এই সম্পদটো ৰক্ষা কৰিব পাৰোঁ। গতিকে এই কথাটোৱে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি বৃহত্তৰ মৰাণবাসী সকলো ৰাইজক, সকলো দল সংগঠন, সকলো অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিশেষকৈ অভিভাৱকসকলক আমি আহ্বান জনাইছোঁ। আৰু বৰ্তমান ঘোষণা হ'বলগীয়া উচ্চতৰ মাধ্যমিক ফলাফলত যিসকলে উত্তীৰ্ণ হ'ব, আহক সকলোৱে যাতে এই বাণিজ্য মহাবিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰিবলৈ আহে, এই কথাটো আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অনুৰোধ জনাইছোঁ। যদি নহৈছে আকৌ